প্ৰজ্ঞাস্থিতি আছাম ইউটিউব চেনেললৈ সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকলৈ আগবঢ়াবলৈ লৈছো আছাম টেট কাম ৰিক্ৰুটমেণ্টৰ গ্ৰেজুৱেট টিচাৰ আৰু পোষ্ট গ্ৰেজুৱেট টিচাৰৰ বাবে উপযোগীকৈ যুগুত কৰা অতিকৈ গুৰুত্বপূৰ্ণ 40টা সাধাৰণ বিজ্ঞানৰ MCQ প্ৰশ্নোত্তৰলৈ আশা কৰিছো ইয়াত আলোচনা কৰা প্ৰশ্নকেইটিয়ে আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাত আপোনালোকৰ বাবে কিছু সহায়ক হ'ব। গতিকে ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে চাই মোৰ এই ইউটিউব চেনেল প্ৰজ্ঞাস্থিতি আছাম সাবস্ক্ৰাইব কৰি লাইক শ্বেয়াৰ আৰু কমেন্ট কৰিব। আজি প্ৰথম প্ৰশ্নটি হৈছে হু ইজ দ্য ফাদাৰ অফ ৰিপ্ৰডাকশ্যন? প্ৰজনন বিদ্যাৰ জনক কোন? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি মেণ্ডেল। বন্ধুসকল, প্ৰজনন বিদ্যাৰ জনক বুলিলে মেণ্ডেলক বুজায়। নেক্সট কুৱেশ্যন, দ্য ডিজিজ কল্ড rickets is caused by the deficiency of rickets নামৰ ৰোগ কিহৰ অভাৱত হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ভিটামিন ডি। বন্ধুসকল, ভিটামিন ডিৰ অভাৱত ৰিকেটছ নামৰ ৰোগবিধ হয়। নেক্সট কুৱেশ্যন, এ চুগাৰ ইন মিল্ক ইজ কল্ড? গাখীৰত হোৱা এক শৰ্কৰা বিধৰ নাম হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লেক্টোজ। বন্ধুসকল, গাখীৰত পোৱা শৰ্কৰাবিধৰ নাম হৈছে লেক্টোজ। নেক্সট কুৱেশ্যন, হোৱাট ইজ পেপচিন? পেপচিন কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি এনজাইম। বন্ধুসকল, পেপচিন হৈছে এনজাইম। নেক্সট কুৱেশ্যন, হোৱাট ডিড আলেকজেণ্ডাৰ ফ্লেমিং ডিছকভাৰ? আলেকজেণ্ডাৰ ফ্লেমিঙে কি আৱিষ্কাৰ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ পেনিচিলিন। বন্ধুসকল, আলেকজেণ্ডাৰ ফ্লেমিঙে পেনিচিলিন আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, ইন হুইচ অফ দ্য ফলোয়িং উইল দ্য স্পীড অফ চাউণ্ড বি মেক্সিমাম? নিম্নলিখিত কোনটোত শব্দৰ গতি সৰ্বাধিক হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ষ্টিল। বন্ধুসকল, ষ্টিলৰ মাধ্যমত শব্দৰ গতি সৰ্বাধিক হয়। নেক্সট কুৱেশ্যন, হু ইনভেণ্টেড দ্য পলিঅ' ভেকচিন? পলিঅ' চিটা কোনে আৱিষ্কাৰ কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ জোনাকছক। বন্ধুসকল, জোনাকছকে পলিঅ' চিটা আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন, এপ্ৰক্সিমেটলি হোৱাট পাৰ্চেণ্টেজ অফ নাইট্ৰজেন ইজ ফাউণ্ড ইন দ্য এটমস্ফিয়াৰ? বায়ুমণ্ডলত প্ৰায় কিমান শতাংশ নাইট্ৰজেন পোৱা যায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 78%। বন্ধুসকল, বায়ুমণ্ডলত প্ৰায় 78% নাইট্ৰজেন পোৱা যায়। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য pH অফ H2O? H2Oৰ pH মান কিমান? অৰ্থাৎ পানীৰ pH মান কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 7। বন্ধুসকল, H2Oৰ অৰ্থাৎ পানীৰ pH মান হৈছে 7। নেক্সট কুৱেশ্যন, হুইচ ছাবষ্টেন্স এক্টছ এজ ফুয়েল ইন দ্য হিউমেন বডি? কোনটো পদাৰ্থই মানৱ শৰীৰত ইন্ধন হিচাপে কাম কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি কাৰ্বহাইড্ৰেট। বন্ধুসকল, কাৰ্বহাইড্ৰেটে মানৱ শৰীৰত ইন্ধন হিচাপে কাম কৰে। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ইজ ইউজড ইন পেঞ্চিলছ? তলৰ কোনটো পেঞ্চিলত ব্যৱহাৰ কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ গ্ৰেফাইট। বন্ধুসকল, পেঞ্চিলত গ্ৰেফাইট ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যন, হুইচ ওৱান ইজ মষ্ট এবজৰ্বড ইন ফটোচাইন্থেচিছ? সালোক সংশ্লেষণত কিহৰ আটাইতকৈ বেছি শোষণ হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি কাৰ্বন ডাই অক্সাইড। বন্ধুসকল, সালোক সংশ্লেষণত কাৰ্বন ডাই অক্সাইডৰ আটাইতকৈ বেছি শোষণ হয়। নেক্সট কুৱেশ্যন, দ্য গেছ ইউজুৱেলি ফিল্ড ইন দ্য ইলেক্ট্ৰিক বাল্ব ইজ? সাধাৰণতে বৈদ্যুতিক বাল্বত ভৰোৱা গেছটো হ'ল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ নাইট্ৰজেন। বন্ধুসকল, সাধাৰণতে বৈদ্যুতিক
বাল্বত ভৰোৱা গেছটোৰ নাম হৈছে নাইট্ৰজেন। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য চাইণ্টিফিক নেম অফ এছকৰ্বিক এচিড? এছকৰ্বিক এচিডৰ বৈজ্ঞানিক নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ভিটামিন চি। বন্ধুসকল, এছকৰ্বিক এচিডৰ বৈজ্ঞানিক নাম হৈছে ভিটামিন চি। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল নেম অফ ৱাশ্বিং ছ'ডা? ৱাশ্বিং ছ'ডাৰ ৰাসায়নিক নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ছ'ডিয়াম কাৰ্বনেট। বন্ধুসকল, ৱাশ্বিং ছ'ডাৰ ৰাসায়নিক নাম হৈছে ছ'ডিয়াম কাৰ্বনেট। নেক্সট কুৱেশ্যন, ফ্ৰম হুইচ গ্লেণ্ড আৰ টিয়াৰ্ছ ছেক্ৰেটেড? কোনটো গ্ৰন্থিৰ পৰা চকু পানী ওলায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, লেক্ৰিমাল গ্ৰন্থি। বন্ধুসকল, লেক্ৰিমাল গ্ৰন্থিৰ পৰা চকু পানী ওলায়। নেক্সট কুৱেশ্যন, দ্য হাৰ্ডেষ্ট ছাবষ্টেন্স এভেইলেবল অন আৰ্থ ইজ? পৃথিৱীত উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থটো হৈছে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ডায়মণ্ড অৰ্থাৎ হীৰা। বন্ধুসকল, পৃথিৱীৰ উপলব্ধ আটাইতকৈ কঠিন পদাৰ্থবিধৰ নাম হৈছে হীৰা। নেক্সট কুৱেশ্যন, দ্য কালাৰ অফ দ্য স্কিন ডিউ টু দ্য প্ৰেজেন্স অফ? ছালৰ ৰং কিহৰ উপস্থিতিৰ বাবে হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, মেলেনিন। বন্ধুসকল, ছালৰ ৰং মেলেনিনৰ উপস্থিতিৰ বাবে হয়। নেক্সট কুৱেশ্যন, দ্য এলিমেণ্ট কমন টু অল এচিডছ ইজ? সকলো এচিডৰ বাবে সাধাৰণ মৌলটোৰ নাম হ'ল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, হাইড্ৰজেন। বন্ধুসকল, সকলো এচিডত থকা সাধাৰণ মৌলবিধৰ নাম হৈছে হাইড্ৰজেন। নেক্সট কুৱেশ্যন, হুৱেৰ ইজ ইনচুলিন ছেক্ৰেটেড? ইনচুলিন ক'ৰ পৰা নিঃসৰণ হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, অগ্নাশয়। বন্ধুসকল, ইনচুলিন অগ্নাশয়ৰ পৰা নিঃসৰণ হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ভিটামিন ইজ অলছ' ন'ন এজ নিয়াচিন? তলৰ কোনটো ভিটামিনক নিয়াচিন বুলিও কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ভিটামিন B3। বন্ধুসকল, ভিটামিন B3ক নিয়াচিন বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ভিটামিনছ ইজ কনচিডাৰ্ড এ হৰমন? নিম্নলিখিত কোনটো ভিটামিনক হৰমন কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, ভিটামিন ডি। বন্ধুসকল, ভিটামিন ডিক হৰমন বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, দ্য এড্ৰিনেল গ্লেণ্ড ইজ লোকেটেড এবভ হুইচ পাৰ্ট অফ দ্য বডি? শৰীৰৰ কোনটো অংশৰ ওপৰত এড্ৰিনেল গ্ৰন্থি অৱস্থিত? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, কিডনী। বন্ধুসকল, শৰীৰৰ কিডনীৰ ওপৰত এড্ৰিনেল গ্ৰন্থি অৱস্থিত। নেক্সট কুৱেশ্যন, ভিটামিন এ ইজ ষ্ট'ৰ্ড ইন দ্য হিউমেন বডি? ভিটামিন এ মানৱ শৰীৰৰ ক'ত সঞ্চিত হৈ থাকে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, যকৃত বা লিভাৰ। বন্ধুসকল, ভিটামিন এ মানৱ শৰীৰৰ যকৃতত সঞ্চিত হৈ থাকে। নেক্সট কুৱেশ্যন, হোৱাট ইজ দ্য কেমিকেল নেম অফ কমন চল্ট? সাধাৰণ নিমখৰ ৰাসায়নিক নাম কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, ছ'ডিয়াম ক্লৰাইড। বন্ধুসকল, সাধাৰণ নিমখৰ ৰাসায়নিক নাম হৈছে ছ'ডিয়াম ক্লৰাইড। নেক্সট কুৱেশ্যন, এক্সেছিভ ব্লিডিং ডিউৰিং ইনজুৰি হুইচ ভিটামিন ইজ ডিফিচিয়েণ্ট? আঘাতৰ সময়ত অত্যধিক ৰক্তক্ষৰণ কোনটো ভিটামিনৰ অভাৱ হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ভিটামিন কে। বন্ধুসকল, আঘাতৰ সময়ত অত্যধিক ৰক্তক্ষৰণ ভিটামিন কেৰ অভাৱত হয়। নেক্সট কুৱেশ্যন, হুইচ অফ দ্য ফলোয়িং ভিটামিন ইজ অলছ' ন'ন এজ এছকৰ্বিক এচিড? তলৰ কোনটো ভিটামিনক এছকৰ্বিক এচিড বুলিও কোৱা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, ভিটামিন চি। বন্ধুসকল, ভিটামিন চিক এছকৰ্বিক এচিড বুলিও কোৱা হয়। নেক্সট কুৱেশ্যন, হু ডিছকাভাৰ্ড দ্য ব্লাড চাৰ্কুলেশ্যন ইন দ্য হিউমেন বডি? মানুহৰ শৰীৰত
ৰক্ত সঞ্চালনৰ আৱিষ্কাৰ কোনে কৰিছিল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি উইলিয়াম হাৰ্ভে। বন্ধুসকল মানৱ শৰীৰত ৰক্ত সঞ্চালনৰ আৱিষ্কাৰ উইলিয়াম হাৰ্ভে কৰিছিল। নেক্সট কুৱেশ্যন দ্য ডিফিচিয়েঞ্চি অফ ভিটামিন ই লিডছ টু ভিটামিন ইৰ অভাৱৰ ফলত প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি উইকনেছ ইন মাছলছ। বন্ধুসকল ভিটামিন ইৰ অভাৱত উইকনেছ ইন মাছলছ সংঘটিত হয়। নেক্সট কুৱেশ্যন ডিউ টু দ্য লেক অফ হুইচ ভিটামিন ব্লাড ডাজ নট ক্লট। কোনটো ভিটামিনৰ অভাৱৰ বাবে তেজ গোট নাখায়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি ভিটামিন কে। বন্ধুসকল ভিটামিন কেৰ অভাৱৰ বাবে তেজ গোট নাখায়। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং ইজ দ্য মিনিমাম স্পীড অফ লাইট এজ ইট পাছেছ থ্ৰু। তলৰ কোনটোৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত পোহৰৰ গতি ন্যূনতম হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি গ্লাছ। বন্ধুসকল পোহৰৰ গতিৰ ন্যূনতম হয় যেতিয়া পোহৰ কাঁচৰ মাজেৰে পাৰ হৈ যায়। নেক্সট কুৱেশ্যন হোৱাট ইজ কনচিডাৰ্ড নৰ্মেল ব্লাড প্ৰেছাৰ ফৰ হিউমেন। মানুহৰ বাবে স্বাভাৱিক ৰক্তচাপ কিমান গণ্য কৰা হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি 120/80। বন্ধুসকল মানুহৰ বাবে স্বাভাৱিক ৰক্তচাপ হৈছে 120/80। নেক্সট কুৱেশ্যন হুইচ এমং দ্য ফলোইং ইজ দ্য মষ্ট ৰিয়েক্টিভ মেটেল। তলৰ কোনটো ধাতু আটাইতকৈ বেছি বিক্ৰিয়াশীল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি পটাছিয়াম। বন্ধুসকল পটাছিয়াম ধাতুটো আটাইতকৈ বেছি বিক্ৰিয়াশীল। নেক্সট কুৱেশ্যন হুৱেৰ আৰ ৰেড ব্লাড চেলছ মেড। লোহিত ৰক্তকণিকা ক'ত তৈয়াৰ হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি হাড়ৰ মজ্জা। বন্ধুসকল হাড়ৰ মজ্জাত লোহিত ৰক্তকণিকা তৈয়াৰ হয়। নেক্সট কুৱেশ্যন হুইচ অফ দ্য ফলোইং এলিমেণ্ট ইজ ৰিপ্ৰেজেণ্ট বাই দ্য চিম্বল এজি। তলৰ কোনটো মৌল এজি হিচাপে প্ৰতিনিধিত্ব কৰে? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ চিলভাৰ। বন্ধুসকল চিলভাৰৰ ৰাসায়নিক সংকেতটো হৈছে এজি। নেক্সট কুৱেশ্যন হুইচ অৰ্গেন ইজ এফেক্টেড বাই নিউমনিয়া ডিজিজ। কোনটো অংগ নিউমনিয়া ৰোগৰ দ্বাৰা প্ৰভাৱিত হয়? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি লাংছ অৰ্থাৎ হাওঁফাওঁ। বন্ধুসকল হাওঁফাওঁ নিউমনিয়া ৰোগৰ দ্বাৰা প্ৰভাৱিত হয়। নেক্সট কুৱেশ্যন হাউ মেনি ক্ৰম'জম আৰ দেয়াৰ ইন হিউমেন চেল। মানুহৰ কোষত ক্ৰম'জমৰ সংখ্যা কিমান? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 23 পেয়াৰ্ছ। বন্ধুসকল মানুহৰ শৰীৰত ক্ৰম'জমৰ সংখ্যা 23 যোৰ। নেক্সট কুৱেশ্যন দ্য স্মলেষ্ট অফ মাইক্ৰ অৰ্গেনিজিম ইজ। অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম হ'ল? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ ভাইৰাছ। বন্ধুসকল অণুজীৱৰ ভিতৰত আটাইতকৈ ক্ষুদ্ৰতম হৈছে ভাইৰাছ। নেক্সট কুৱেশ্যন হোৱাট ইজ দ্য এফেক্টিভ কালাৰ ফৰ ফটোচাইন্থেচিছ। সালোক সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰং কি? প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি গ্ৰীণ। বন্ধুসকল সালোক সংশ্লেষণৰ কাৰণে কাৰ্যকৰী ৰংটো হৈছে সেউজীয়া ৰং। বন্ধুসকল ভিডিঅ'টো চাই কেনে লাগিল লাইক কমেণ্ট আৰু শ্বেয়াৰ যোগে জনাব। এনেধৰণৰ ভিডিঅ' পাই থাকিবলৈ এতিয়াই ছাবস্ক্ৰাইব কৰক প্ৰজ্ঞা ষ্টাডি আছাম। পুনৰ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।